নমস্কাৰ মই মধুস্মিতা শইকীয়া আপোনালোক সকলোকে লুজবিটি কলে স্বাগতম জনাইছো আজিও একদম সামাৰ ৱে গৰমত পিন্ধিব পৰা একদম ৰিজনেবল প্ৰাইজত কিছুমান কাপোৰ আনিছো যদিহে আপোনালোকৰ মন পছন্দৰ হয় তেতিয়াহলে স্ক্ৰিনত যেটো নাম্বাৰ দিয়া থাকে 9706633108 এই নাম্বাৰটোতে কাপোৰযোৰ আছে তেনে সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব যোৰহাট ডিষ্ট্ৰিক্টত কভাৰ কৰিব পৰা এৰিয়া হলে কেছ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসি থুৰে কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে কোনো ধৰণৰ আপোনালোকে এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেনেহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু সব একদম প্ৰিমিয়াম কোৱালিটি এসি কটনৰ জোৰা হয় প্ৰিমিয়াম কোৱালিটিৰ এসি কটনৰ জোৰা হয় নেভি ব্লু কালাৰত আছে গুনা আৰু সূতাৰে ফুল বাছিছে এতে ৰঙা সূতা এটো গুনা দেখিছেনে এইটো আহিব সব আসলটো আৰু মাজত এনেকে ডাঙৰকে থাকিব সব মাজত এনেকে ডাঙৰকে থাকিব খুব ধুনিয়া গৰমত পিন্ধিবৰ কাৰণে একদম কমফৰ্টেবল এটা জোৰা হয় যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব দাম আহিব আজি 980 rupees 980 টকা এইখন আহিব তাৰে মেখেলাখন গৰমত পিন্ধি একদম আৰাম পাব কিন্তু দে আপোনালোকে একেবাৰে সামাৰুৰ কাপোৰ হয় এইখন আহিব মেখেলা এইখিনি আহিব সাইডৰ পাৰি আৰু ব্লাউজৰ পিস 980 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব নেভি ব্লু কালাৰত আছে এইযোৰ দেখুন এইযোৰ সুপাৰ কটন হয় এস কালাৰত আছে ৰঙা আৰু গোল্ডেন গুনা এইযোৰ খুব ধুনীয়া এইযোৰ ৰঙাত আছে দেখিছেনে ৰঙাৰ মাজত এটো গুনা আছে এটো গছা গছা ডিজাইনত আছে এটা গুনা আৰু এটা খুটা গুটে কাপোৰযোৰ ঘনকে এনেকে ফুল বসা আছে দেখিছেনে এইখিনি আহিব সব তাৰে সাইডৰ পাৰি এতিয়া গৰম যেনেকুৱা পৰিছে ৰ'দটো দিয়া লগে লগে আমি কাপোৰ কি পিন্ধিম কি নিপিন্ধিম তেনেকুৱা নিচিনা লাগে নহয়নে গৰমত একদম মানে কাপোৰ পিন্ধাটো এটা চিন্তাৰ বিষয় হৈ যায় এটো কাৰণে একেবাৰে ধুনিয়াকে যিসকলে এনি টাইম চাদৰ মেখেলা ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে একেবাৰে কমফৰ্টেবল জৰা হয় এইযোৰ আহিব 1000 rupees 1000 টকা যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইযোৰ দেখুৱাম সব স্কাই ব্লুত আছে ৰেড আৰু ব্ল্যাক এইযোৰ সব এইযোৰ এসি কটন এটো আহিব আসলটো আৰু গাত এনেকে যেহেতু ডাঙৰকে আছে ন ফুলটো হেতু কাৰণে হেৰেঙাকে আছে এইটো সব এসি কটনৰ প্ৰিমিয়াম কোৱালিটিৰ জোৰা হয় যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব পিন্ধি আপোনালোকে আৰাম পাব দেই এইটো কাপোৰ একদম পিন্ধি আপোনালোকে আৰাম পাব আৰু এইখিনি হ্যান্ডলুমৰ হয় এখন আহিব মেখেলাখন এইকিটা আহিবটো মিহিকে সাইডৰ পাৰি ব্লাউজৰ পিস 980 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইবিলাকৰ দাম আছিল 1200 কিন্তু আজি আপোনালোকে পাইছে 980 rupees এইযোৰ এস কালাৰত আছে এইযোৰ বৰ মৰম লগা সব গ্ৰীন আৰু গোল্ডেনত আছে এইযোৰ মৰম লগা এসি কটনৰ জোৰা হয় 980 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব একেবাৰে লাইট ওয়েট ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এখন আহল বহল কোনো শকত ওখ মানুহৰ কাৰণে একো অসুবিধা নহয় এখন আহিব মেখেলাখন এইখিনি আহিব ব্লাউজৰ পিস সৰি সাইডৰ পাৰি আৰু ব্লাউজৰ পিস 980 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব ডেইলি যিসকলে চাদৰ মেখেলা ইউজ কৰে তেওঁলোকৰ কাৰণে একেবাৰে কমফৰ্টেবল জোৰা হয় এইযোৰ আছে এইযোৰ এসি কটন এইযোৰৰ দামটো আৰু কম খালি এইযোৰ ৰেটটো মানে এটো মানে ৰেটৰ কাপোৰ এটো অকল এটা পিছে আছে দেই এটো গোল্ডেন গুনা আৰু ব্ল্যাকত আছে দেখিছে নে এইটা আহিব সাইডৰ পাৰিকিটা এনেকে গাত সৰুকে বুটা থাকিব ব্ল্যাকত এইযোৰ আহিব 780 rupees 780 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এইখন আহিব মেখেলাখন এইটো আহিব ব্লাউজৰ পিস 780 টকা এসি কটনৰ জোৰা হয় এটো ৰেটৰ অকল এটা পিছে আছিল এটো এসি কটনৰ জোৰা লাইট পাৰ্ল গ্ৰীন কালাৰত আছে ব্লু আৰু হোৱাইট দেখিছেনে গোটে গাতে এনেকে থাকিব দেখিছে
খুব ধুনীয়া এযোৰ কাপোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব 980 rupees 980 টকা এখন আহিব মেখেলাখন এইখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিস 980 rupees এসি কটনৰ যোৰা হয় এযোৰ দেখুন স্লেপ কটনৰ যোৰা হোৱাইটত আছে তাৰ মাজত অকণমানকৈ গোল্ডেন মিনা আছে আৰু গোটেই কাপোৰযোৰ এযোৰ সৰু সৰুকৈ ফুল বচা আছে স্লেপ কটনৰ যোৰা হয় এযোৰ সামাৰ ৱেৰ পিন্ধি আপোনালোকে আৰাম পাব যদি ভাল লাগিছে একেবাৰে লাইট ৱেট হয় আৰু এযোৰ ৰেডি কৰি পিন্ধিলে নহয় কাপোৰযোৰ একদম হেভি এটা লুক দিয়ে আৰু ইয়াৰে কিবা কালাৰ আছে নেকি মই পিছত চাই পেলাই দিম কিন্তু এতিয়া এযোৰ চকুত পৰিলে সেইটো কাৰণে এযোৰ আপোনালোকৰ আগত দেখুৱাইছো হেভি লুক এটা দিয়ে কাপোৰযোৰে 980 rupees ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এইবিলাক 1200 টকীয়া কাপোৰ আৰু ইয়াৰে নহয় ব্লাউজৰ পিচটো বিৰাট মৰম লগা এইটো চক একদম হেভি একেবাৰে হেভি হয় ব্লাউজটো হেভি যদিও বোলে আপোনালোকে গৰমত পিন্ধিব নোৱাৰিব তেনেকুৱা কথা নহয় যেহেতু স্লেপ কটন হয় কাপোৰটো বহুত লাইট ৱেট হয় পিন্ধি আপোনালোকে আৰাম পাব এখন আহিব মেখেলাখন 980 rupees ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এযোৰ দেখুৱাও ঘিচা কটন দেই এযোৰ ঘিচা কটনত আছে এযোৰ সব একদম গৰমত পিন্ধি আৰাম পোৱা এযোৰ কাপোৰ হয় ঘিচা কটনত আছে যদি ভাল লাগিছে স্ক্ৰীনশ্বটটো লৈ পেলাই যোগাযোগ কৰিব এযোৰ আপোনালোকে আজি লাভ কৰিব 980 rupees 980 টকা ইয়াতকৈ কমত আৰু এইবিলাক কাপোৰ আপোনালোকে নাপায় 980 টকা এইটো আহিব তাৰে ব্লাউজৰ পিচ যেহেতু কম দামী কাপোৰ এইবিলাক এইটো ব্লাউজৰ পিচটো আপোনালোকে নিশ্চিলাই ইয়াৰ লগত এনেকৈ কণ্ট্ৰাষ্ট কিবা ব্লাউজটা মিলাই পিন্ধিলে আৰামত পিন্ধিব পাৰিব বা চিলালেও চিলাব পাৰি এইটো আপোনালোকৰ কথা এইটো আহিব ব্লাউজৰ পিচটো আৰু তাৰ এইখন থাকিব মেখেলাখন এইখন আহিব মেখেলাখনতো একেই এনেকুৱা ধৰণে আছে গৰমত এনি টাইম যিসকলে চাদৰ মেখেলা পিন্ধি থাকে তেওঁলোকৰ কাৰণে একদম ধুনীয়া কাপোৰ 980 টকা ঘিচা কটনত আছে এইটো এযোৰ দেখুৱাম গ্ৰীণত এযোৰ মৰম লগা একেই হ'ব ডিজাইনটো কালাৰকেইটা বেলেগ হ'ব এযোৰ মৰম লগা দেখিছেনে 980 rupees ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব এইখন আহিব তাৰে মেখেলাখন একেই হ'ব মেখেলা ব্লাউজ গোটেইখিনি একেই হ'ব এইখন আহিব চব মেখেলাখন এইখন আহল বহল দেই কোনো শকত ওখ মানুহৰ কাৰণে একো অসুবিধা নহয় 980 rupees আৰু তাৰে এইটো আহিব ব্লাউজৰ পিচটো আৰু এযোৰ দেখুন এযোৰ আছে নেভি ব্লু আৰু দহিটো আপোনালোকে আচলৰ এই চাদৰখনত কৰিবলগীয়া আপোনালোকে একোৱেই নাই কাৰণ চাইডৰ পাৰিছে এইটো নাই আৰু দহিটো খুব ধুনীয়াকৈ এনেকৈ গাঁঠিটো আছে চব এইটো দহিটো আপোনালোকে কৰিব নালাগে গাঁঠিটো আছে দেখিছেনে এযোৰ আছে এযোৰ নেভি ব্লু একদম লাইট ৱেট হয় পিন্ধি আৰাম পাব ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ যোগাযোগ কৰিব এইটো আহিব ব্লাউজৰ পিচটো এইখন আহিব মেখেলাখন দেৰি নকৰিব যেহেতু আমি কেইবাটাও ভিডিঅ'ত আপোনালোকক অফাৰতে কাপোৰ দি আছোঁ আৰু লাহেকৈ আৰু অফাৰ বন্ধ কৰিব লাগিব সেইটো কাৰণে যিমান পাৰোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ অফাৰত কাপোৰ ভাল লাগিলে আমাৰ লগত যোগাযোগ কৰিব আৰু যদি আপোনালোকে ভিডিঅ'সমূহ ভাল পাইছে বা কাপোৰ যিসকলে লৈ আছে আপোনালোকে কোৱালিটি ভাল পাইছে বা ভিডিঅ'সমূহ ভাল দেখিছে তেনেহ'লে প্লিজ ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আপোনালোকে সহযোগ কৰিব যিহেতু ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ আপোনালোকৰ যদি সঁহাৰি নাপাওঁ আচলতে আমাৰ ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ একেবাৰে ইচ্ছা নাযায় সেইটো বহুত ভিডিঅ'ত আগতে আপোনালোকক কৈছোঁ আৰু এতিয়াও আকৌ একেটা কথাই কৈছোঁ আপোনালোকে ভিডিঅ'সমূহ ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে
আপোনালোকে যিসকলে আমাৰ পৰা নতুনকৈ কাপোৰ লৈ আছে তেওঁলোকে কাপোৰযোৰ আপোনালোকে কেনেকুৱা পাইছে বা সঠিক সময়ত কাপোৰযোৰ পাইছেনে নাই প্লিজ এটা কমেণ্ট কৰি আমাক জনাব তেনেহ'লে মই মধুস্মিতা আপোনালোক সকলোকে লোকজুতি ক'লে স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ